ধেত কি হ'ল তই নেদেখ নেকি অ সৰি মইনো কেনেকৈ জানো তই আবেলিখন ঘৰ মচি থাকিবি বুলি অ গম পাইছো দেউতা আহিবৰ কাৰণে ন অঁ জানইচোন দেউতা সোমাই আহি ঘৰখন চাফা হৈ থকা দেখিলে কিমান ভাল পায় আৰু তই মচি থোৱা মজিয়াখনত চেণ্ডেল পিন্ধি ময়ো চোতালখন সাৰিম বুলিহে আহিছো এইয়া নমা মায়ে পদিনা তুলি থবলৈ কৈছে তোকহে কৈছে তই তুলি থবি অ বাইদেউ ঐ তই যা নিজৰ কাম কৰগৈ তুমি ইয়ালৈ কিয় আহিছা কি লাগে তোমাক ইয়াত তুমি ইয়াৰ পৰা যোৱাগৈ আহা জোনালী তুমি ধেমালি বুজি নোপোৱা নেকি তুমি মিছাই এনে খং কৰিছা মই সেইবোৰ একো নাজানো দেউতা আজি ঘৰলৈ আহিব মোৰ বহুত কাম আছে তুমি যোৱা জোনালী মোৰ ভুল হৈছিল প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা মই তোমাক ভাল পাওঁ জোনালী ঐ ৰূপালী লেতেৰাবোৰ শাৰী চাফা কৰি পেলা ৰঞ্জিত দা বাইদেউৰ কিন্তু খং উঠিছে বুজিছো অভিমান ঠিক আছে তোমাৰ মেজাজ যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া আকৌ আহিম আহো খং উঠিলে কিন্তু তোমাক বৰ ধুনীয়া দেখি বাইদেউ পালেহি পালোহি আৰু ক'লে যে এওঁ নাহিলে নেটৰ কথা কৈছা তেওঁ ঢেৰ লেঠা বিধে বিধে নক্সা ৰূপালী পাছ কৰা পাৰ্টি হলে নেপালো আজি হলে নেৰিছো গধূলি গোলকৰ দোকানত বহিব এইটো আমাৰ মণ্ডলৰ পুতেকটো নহয় নে এইখন কি নক্সা পাক চাচোন বাইদেউ এই ৰঞ্জিত বোলাটোনো আমাৰ ঘৰলৈ কিয় আহে তাৰ লগৰটো আমাৰ ঘৰত কোনো নাই তাৰ আজিকালি এইবোৰ ঢেৰ কিবা কিবি শুনিছো দেই সি বৰ সুবিধাজনক নহয় ৰ আমাৰ এইজনী হবলৈ কম এই চল নিদিলে সি কেনেকৈ এইখিনি পাবহি পাৰে মোৰ গাতনো কি দুখ সি এনেকৈ ঘৰ ওলালেহি মইনো কি কৰিব পাৰো আমি কিবা সেইডালক নিজে মাতি আনিছো নে সেইটো আমিহে বুজিছো গাঁৱৰ মানুহক কোনে বুজাব তেওঁলোকক কথা এটা চুবাবলৈহে লাগে হ'ব ৰ তহঁতে খৰ খজুৱাই বহল কৰিব নালাগে মই কিবা এটা কৰিম তহঁতে দেউতাৰ আৰু দদায়ক একো ক'ব নালাগে সৰুৱাই হেয়া দেউতা আহিলে দেউতা আহিলা আজি দেখোন আহি পাওঁতে পলম হ'ল বাছ কমকে চলিছে কোনোবাই চকা বন্ধ বুলি উলিয়াই দিলে এই হ'ব দেচোন ইয়াত নেমেলিলেও হ'ব যা দেউতাৰ কাৰণে চাহ পানী এটোপা বহাই দে আমাৰ ডাঙৰাই কি হলো বৰ মন মাৰি আছে দেখোন গা মোৰ ভালে আছেতো নাই একো হোৱা নাই মই মানে ঘৰ মুচি আছিলো কি ছোৱালীজনী অকলে পাই খুব কাম কৰোৱাইছা নহয় ঘৰুৱা কাম এতিয়া শিকি নললে কেতিয়া শিকিব দুদিনৰ পিছতে দেখোন বিয়াই দিব লাগিব আহক ভিতৰলৈকে আহক সৰুৱাই সৰুৱাই বহালি নে চাহটোপা দেউতা মই এটা কথা ভাবিছো বাইদেউকো আমাৰ লগত লৈ বলা না মাৰ লগত কোন থাকিব আৰু মইনো তালৈ গৈ কি কৰিম এতিয়া দেউতাৰ আগত মুখ খুলি নকওঁ কেলে নিজে দেখোন কৈ আছিলি ৰিজাল্ট নিদিয়ালৈকে কম্পিউটাৰ শিকিম বুলি মোৰ একো নাই আমাৰ হোম মিনিষ্টাৰ যি কয় সেইটোৱে হ'ব অ মা তাৰমানে বাইদেউ আমাৰ লগত যোৱাটো ফাইনেল ন ৰচোন এই আমাৰ ইয়াৰ নামটো কি আছিল ঘনমণ্ডলৰ পুতেকটো যে অথনি মোৰ গাৰ কাষেদি টপাকাৰ যোৱাতে গ'ল ডাঙৰাই যাচোন মাছকেইটা ভাজগে এই ফটুৱা গালৰ কথা ঘৰত পতাৰ কোনো দৰকাৰ নাই সেই নহয় ডাঙৰাই দুদিনমান তাতে থাককগৈ নেকি
এইৰো লগ হ'ব আৰু দুদিনমানৰ কাৰণে তাই কিবা এটা শিকিবও পাৰিব তাত। বঢ়িয়া। অ ককাইদেউ, অ যোৱা যদি আহা, আমি আগবাঢ়িছো। মই অকণমান আহিছোঁ। এই জহনী মৰা কেইটা নিজেতো তেতুলৈকে মুটনি খোপা গিলিবই, সেই দুদিনৰ কাৰণে মানুহটো ঘৰলৈ আহিছে, তেওঁকো চুচুৰাই নিব। অ' মা, মই হ'লে কৈ দিছোঁ, দেউতা তাতো সেইসোপা কৰিব লাগিলে মই হ'লে কলেজ চলেজ নপঢ়িম, একেদিনাই ঘৰলৈ উভতি আহিম। ঘৰলৈ উভতি আহিব নালাগে, খুপনি পুতি লোৱাৰ কথাই ভাবিছো। ৰ বাপেকে, জোনালী, তুমি আটাইতকৈ কাক বেছি ভাল পোৱা? দেউতাক। নহয় নহয়, মা দেউতা ভণ্টি সমান। আৰু মোক? তোমাৰ কথাটো বেলেগ। কিন্তু 4জনৰ মাজত যদি এজনক বাচিবলগীয়া হয়, তেনেহ'লে তুমি কাক বাচিবা? নাজানো, আৰু জানিলেও তোমাক কিয় ক'ম? নোকোৱা নালাগে বাৰু, কিন্তু এতিয়া কোৱাচোন, কাইলৈ আমি চিনেমা চাবলৈ কেই বজাত যাম? নগ'লে নহয়নে? মোৰ কিন্তু বৰ ভয় লাগে। হেইত আকৰি, অহা যোৱা মিলাই 4 ঘণ্টাহে মাত্ৰ। চিনেমা চাম, একাপ একাপ চাহ খাম, গুচি আহিম। আৰু নীলাক্ষীক কথাটো কৈ থোৱাই আছে, তুমি ঘৰত তাইৰ ওচৰলৈ আহিছিল বুলি ক'বা। মোৰ কিন্তু বৰ দুখ লাগে ৰঞ্জিত দা, মা দেউতাহঁতে মোক ইমান বিশ্বাস কৰে আৰু মই ইমান ফাঁকি। প্ৰেম আৰু যুদ্ধত চব শুদ্ধ। এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। কাইলৈ ৰাতিপুৱা ঠিক 10 বজাত ইয়াত হ'লতো। মই এতিয়া যাওঁ। শুনাচোন, এইখন লোৱা। আচ্ছা জোনালী, মই আজিলৈকে এটা কথাই বুজি নাপালো, সকলো কথা পতাৰ পিছতো তোমাৰ মুখ দিবলৈ চিঠি এখন কিয় থাকি যায়? তুমি নথকা সময়তো মই তোমাৰ সৈতে কথা পাতি থাকোঁ আৰু সেইবোৰ এনেকৈয়ে লিখি থওঁ, পঢ়িবা। ঠিক আছে, মই আহিছোঁ। পিছৰখিনি শুনচোন। ৰঞ্জিত দা, তোমাৰ পৰা মই বেলেগ একো নিবিচাৰো। মোক লাগে তোমাৰ নিৰাপত্তাৰ উত্তাপ, আকাশ অসীম মৰম, সাগৰ গভীৰ বিশ্বাস আৰু আমাৰ সম্পৰ্কৰ সততা। ৱাহ ৱাহ ৱাহ। কিন্তু দোস্ত, মোক যে লাগে তাইৰ মৰম আৰু যৌৱনৰ উত্তাপ, দেউতাকৰ বিভাগৰ বিভিন্ন ঠিকা থুকলি আৰু তাইৰ দৰে অনেক ধুনীয়া ছোৱালীৰ সংগ। তোক কিন্তু গুৰু মানিছো দেই দোষ। একেলগে 3-4জনী ছোৱালী কেনেকে চম্ভালবে তই? আৰে এইটো হ'ল এটা আৰ্ট, কলা। ভগৱান শ্ৰীকৃষ্ণৰ পাছত এনে কলাকাৰ খুব কম উপজিছে, বুজিছ? তাৰ মাজৰ এজন তহঁতৰ এই দোস্ত ৰঞ্জিত দত্ত। সেইবোৰ কথাবোৰ ঠিক আছে, তই কিন্তু ফটো তোলা কামটো ঠিক নকৰিলি নেকি? যিমান যি নহওক, জোনালী ছোৱালীজনী বৰ সহজ সৰল। না 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 না, ভুল বুজিছ দোস্ত। সাপ আৰু ছোৱালীৰ কোনো সৰু ডাঙৰ বা সৰল কুটিল নাথাকে। ঐ, তই যে 1 ডজনমান ছোৱালীক প্ৰেমত পেলালি, যেতিয়া ইচ্ছা তেতিয়া এৰিলি। এই ছোৱালীবোৰে পিছত তোক বাটত লগ পালে একো নকৰে নে? সিহঁতে কি কৰিব? সিহঁতো একো একোটা পুতলা। আৰু সিহঁতে দিয়া চিঠিবোৰ উপহাৰবোৰ হ'ল একো একোটা চাবি। যেতিয়াই মন যায় চলাই দিওঁ আৰু যেতিয়াই মন যায় বন্ধ কৰি দিওঁ। তাৰ মানে তই সিহঁতক ব্লেকমেইল কৰ? নাই 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 নাই, ব্লেকমেইল ঠিক নহয়। সিহঁতে দিয়া মৰমবোৰ মাত্ৰ মই মৰমেৰে সোঁৱৰাই দিওঁ আৰু গাঁৱৰ ল'ৰা ছোৱালীয়ে বোকা পানী খচকি গৈ ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ICS অফিচাৰ হৈছে, বিলাত পাইছেগৈ। আমাৰবোৰ আকৌ কলেজ পঢ়িবলৈ টাউনলৈ যায়। টাউনত কিডাল বিচাৰিবগৈ?
ঘৰত কিবাকে হ'ব লাগক দিনে নিশাই কাণত সেইডাল মোবাইল নে ফোবাইল লৈ মেল মাৰক মটৰ চাইকেলৰ পাছফালে ওলমিবলৈ শিকক সেই কথা লাজো নালাগে এইবোৰ কৰিবলৈ ঘৰত দুজনী গাভৰু ছোৱালী আছে বলক খাই বৈ শুই থাকিব নিত্যানন্দ গগৈৰ ঘৰত এইবোৰ নক্সা নচলিব দেই নচলে নচলে আহক খাই বৈ শুই থাকিব কৈ দিলো মই ৰাম নিশ্চয়িব বুলি কৈছো নহয় আটাইবোৰ শুই আছে মনে মনে আহক নক্সা ইমান দেৰি হ'ল তহঁত দুজনীয়ে মোক জগাই নিদিলি কিয় তহঁতৰ কি হ'ল ওলোৱা নাই যে নেযাও নেকি কি কলৈ কিনো চুপতিখন কৰি আছ যা ওলা ওলা এতিয়া আমিহে চুপতি কৰিলো এবাৰ ক'ব যাবি এবাৰ ক'ব নাযাবি মই কেতিয়া নাযাবি বুলি ক'লো হেৰা ইহঁতৰ কি হৈছে ৰাতিপুৱা কি নতুন নক্সা দেখুৱাইছে দেখিলি নে হইয়া পাহৰিলে সেইকাৰণে কওঁ বোলে বয়স হলে এনেকুৱা হিচকাবিলাক এৰিব লাগে এইটো গতত চলিবলৈ হলে কেতিয়াবা আমাৰ তিনিজনীকে পাহৰি থাকিব আপুনি হেৰা তোমালোকৰ এই ভাওনাখনৰ মই হলে একো তত ধৰিব পৰা নাই দেই চিধাকে কোৱা ইহঁত যাব নে নাযায় যাব আজি নহয় পৰহিলৈ যাব যাওঁতে দুলালক কৈ যাব সিয়ে আমাক পৰহিলৈ থৈ আহিবগৈ আমাক মানে তুমিও মই যাম মই সাক্ষাৎ মানুহজনী থাকোতে যিখানহে দুদিনতে বিহু দেখুৱালে তাত বা কি ৰূপ লয় গৈ এনেকৈ নহব দদায়ে খুৰীয়েকহঁতে ঘৰ চম্ভালিব চাওঁ গৈচোন আপোনালোকৰ কলনীতনো কি কি হয়গৈ নাই 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 আন অফিচৰ নিচিনাকে আমাৰ অফিচ দেৰিকে আৰম্ভ নহয় দেই 12 বজাৰ আগতে আমাৰ অফিচ আৰম্ভ মৰ্নিং বাইদেউ মৰ্নিং এয়া আমাৰ লিপিকা গগৈ বাইদেউ মিনিষ্টাৰক কৈ বোলে চাকৰিটো নিজে বনাই লৈছে কাম বন নাই মাহটোত 30টামান শব্দ লিখিব লাগে মানে হাজিৰা বহীত নিজৰ নামটো লিপিকা গগৈ লিপিকা গগৈ লিপিকা গগৈ কাম সিমানেই পিছে ছোৱালীজনী বিৰাট সাদৰী আহক মৰ্নিং ছাৰ মৰ্নিং মৰ্নিং ইয়া আমাৰ নিত্যানন্দ গগৈ ছাৰ নিত্য আনন্দ একেতৰ সদায় আনন্দ পিছে অফিচৰ বাকীবিলাক মানুহে আৰু কাম নাই বুলি কয় মানে আজি 4 বছৰ একেখন টেবুলতে বহি আছে বাহিৰা পইচাৰ নামত এটকাও গোটাব নোৱাৰিলে পিছে বিৰাট ভাল মানুহ দেই মৰ্নিং ছাৰ মৰ্নিং এয়া আমাৰ অতুল শৰ্মা দেখাতে মানুহটো গৌৰা দেই অন্তৰখন বিৰাট কোমল পইচা পাতি নাখায় কাম কি যাবলৈ এনেকুৱা দি দিলে হৈয়ে যায় মৰ্নিং ছাৰ মৰ্নিং এয়া আমাৰ মানিক দত্ত মানিকজী মানিকেই দেই পইচা নিদিলে নিজৰ নামটোও নকয় ল'ৰা ছোৱালীও যদি কিবা অফিচৰ কামত আহে তেখেতসকলৰ পৰা যে পইচা খাব সেইটো কথা খাটাং ফাইলকেইটা মোৰ টেবুলত থলানে হয় ছাৰ এয়া আমাৰ ছেকেণ্ড ছাৰ মানে সকলোৰে সৰু ছাৰ বয়সত সৰু কাৰণে সকলোৱে ছেকেণ্ড ছাৰ মানে সৰু ছাৰ বুলি মাতে এওঁৰ নামটো নকলা যে মোৰ কামটো এওঁৰ লগতহে আজি 3 দিন ধৰি আহিলো বুজিছে কামটো নহয়হে নহয় মই পাহৰিছিলো এই বুজিছে নে আচলজনৰ কথা কোৱাই নাই এইখন টেবুলৰ গৰাকী আমাৰ নেত্ৰধৰ শইকীয়া বিৰাট ভাল মানুহ নিত্যানন্দ গগৈ ছাৰ গাঁৱত একেলগে এখেতৰ ঘৰ বুজিছে পইচা পাতি নাখায় নহয় মানে টেবুলৰ তলেদি পইচা খোৱা ভক্ত নাই হেৰা তুমি মোৰ একো কাম নাই বুলি ক'লা যে কি হ'ল কথাষাৰে একেবাৰে নাকত ধৰিলেগৈ ইমান দিনে চাকৰি কৰি কি ফলাইছা দেখিছো নহয় আজি 2 দিন ধৰি কৈ আছো দদাইদৈ আহিব বুলি এতিয়া বজাৰ কৰিবলৈ কওঁতে কৈছে পইচা নাই কি মিছা কথাটো ক'লো একো কাম নাই বুলি এই আলহীবোৰ বাৰু সদায় মাহটোৰ শেষতহে আহিবলৈ পায় নেকি মেনকা তুমি বিশ্বাস কৰা অফিচত বিচাৰিব পৰা সকলোকে মই পইচা বিচাৰি চালো
কিন্তু সকলোৰে দশা একেই মাহৰ শেষ কাৰো হাতত পইচা পাতি নাই কাৰো বতৰ ফৰকাল নহয় এতিয়া বাৰু মই কি কৰোঁ চেক পালে দদাইদেউৰ ঘৰত বাছে মঙহে ডকচি খাই এই নেগেৰা দুটা ভৰাই আহিবগে পাৰো আৰু এতিয়া তেওঁ প্ৰথম আহোঁতে মাহৰ শেষ বুলি সুদা ভাত এয়া এইটো দেখিছেনে সজাবলেহে থৈছো একো এটা নাই ভৰাবলে নাই নাই এইটো লওক মাছ মাংস ধুতি গেঞ্জি যি আনিবলৈ কৈছো লৈ আহক নহ'লে কিন্তু ঘূৰি আহি মোক নেপায়হি তেনেকৈনো কিয় কৈছা হয়নে যাম তুমি এনেকৈ খং কৰিলে মই নাৰ্ভাছ হৈ যাওঁ মই বজাৰ নকৰোঁ বুলি কোৱা নাই নহয় অকণমান অসুবিধা হৈছে কাৰণেহে কৈছোঁ তুমি চিন্তা নকৰিবা মই কিবা এটা কৰিমেই দেই এতিয়া মনটো অকণমান ফৰকাল কৰি দিয়া হেৰি আজি এসপ্তাহ ধৰি ফাইলটোৰ পিছে পিছে লাগিছে বুজিছেনে প্লিজ কিবা এটা কৰক না আহা আচলতে এইটো কাম মোৰ নহয় তথাপি মই চাওঁচোন কি কৰিব পাৰোঁ হেইয়া হয়কে আহিলে চাওঁ আহকচোন দাদা চহীটো কৰক শুনক আপুনি শইকীয়াকে গোটেই কথাখিনি বুজাই বহাই কওক গ'ল মইতো আছোৱেই একো চিন্তা কৰিব নালাগে যক একো নকয়তো আহা একো নকয় আপুনি যক কওকচোন কি আছিলে আপোনাৰ ওচৰত মোৰ ফাইল এটা আছিল সেই মাকুম টিলাৰ ৰাইজৰ ফাইলটো হয় 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 সেই ফাইলটোৰ কাম বহুত বাকী আছে কিবাকে হেৰি শইকীয়া চাই চিতি এখেতক কিবা এটা কৰি দিয়ক আৰু বুজিছে হৰি আহকচোন আপুনি মোক এটা কথা কওকচোন আপুনি আহিল কেনেকৈ মই আহিলো বাছেৰে বাছেৰে বুজিছো কিন্তু বাছখন কেনেকৈ আহিল বাছখন ড্ৰাইভাৰে চলাই আনিছে ড্ৰাইভাৰে চলাই আনিছে বুজিছো কিন্তু বাছখন চলিল কেনেকৈ মানে হেৰি তেলেৰে এতিয়াহে লাইনত আহিছে চাওক এই ফাইলবোৰ একোখন গাড়ী আৰু আমিবোৰ হৈছো ড্ৰাইভাৰ আমিতো চলাবই লাগিব গতিকে গাড়ীখন চলিবলৈ হলে তেলটোতো ভৰাবই লাগিব বুজি পালে আপুনি ডিপুতে আছে যক তেলটো ভৰাগৈ ঠিক আছে হেৰি নহয় এইটো লওক মোৰ ফাইলটো উলিয়াই দিয়ক আৰু আমাৰ এই ডক্টৰো যে আৰু কাম আচলতে তেনেকুৱা কোনো ধৰণৰ কথা নাহে নক'ব আৰু মানে জানেই নহয় ৰাজহুৱা ফাইল শক্তি চাই ভক্তি একো নাই চব এইটো লওক মাছ মাংস ধুতি গেঞ্জি যি আনিবলৈ কৈছো লৈ আহক নহ'লে কিন্তু ঘূৰি আহি মোক নেপায়হি ঠিক আছে আপুনি নিজ মনেৰে দিছে যেতিয়া লৈছোঁ বাৰু কিন্তু বিশ্বাস কৰক নামঘৰৰ শপত খাই কৈছোঁ মই আচলতে এই জাতৰ মানুহ নহয় গুড মৰ্ণিং হয় 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 শইকীয়া দা ছাৰে কমপ্লেইন কৰিছে আজিও সকলোৰে দেৰি নেক্সট টাইম চাব এখেত মই নমস্কাৰ মই হেমাকান্ত দাস ঘৰ মাকুম কিলাত ঠিক আছে বহক শইকীয়া দা মই পিছে একো দেখা নাই দেই আহিব দেই কামটো হ'বনে কনক 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 আৰে হেম তই ইয়াত নক'ব আৰু ৰাজহুৱা লেঠা এটাত লাগি ললো আজি এমাহে এইডাল অফিচে চুচুৰাই মাৰিছে বুজিছে কিবাকৈ আজি 1000 টকা এটা দি মেনেজ কৰিলো তই আগে নকলে কিয় মোৰ ভতিজা জোৱাইটো ইয়াতে কাম কৰে নহয় বৰ চিধা মানুহ বুজিছনে তোৰ কাম বিনা পইচাতে হৈ গ'লহেঁতেন যি হ'ল বল বল এতিয়া বল আগতে বলচোন আগতে লুকুৱাই ভাল আছিল টকা 1000 বাচি গ'লে ধুতি গেঞ্জি গৰম মছলা মাছ মাংস বিলাহী চব দি থৈ আহিছো পইচা কি ঘূৰি আহিল আহোঁতে যাওঁতে খৰচ হোৱা নাই ইমান লাগে নে কিয় নেত্ৰ খুৱাইদেউ
ঘৰত কিবা আয়োজন চলিছে নেকি? এই কোৱাইদেউ আজি আলহী এজন অহা কথা আছে, মই অকণমান আহোগে। যোৱা। গগৈদা, কথা এটা ভাবিছোহে। কি? কাইলৈতো নবৌহঁত আহিব, গতিকে আজিয়ে আপোনাৰ ঘৰতে কিবা এটা ব্যৱস্থা কৰা হ'লে বেয়া নাছিল। শেষবাৰৰ কাৰণে জলযোগ এটাকে, নে কি কয়? হ'ব, ধৰিলেই হ'ল। আছেহে আছে, এই ঘোচ নোখোৱা মানুহ এতিয়াও বহুত আছে। সঁচাই আছেনে? এই মোৰ ভতিজা জোৱাইটোকে চা, আজিলৈকে বাহিৰা টকা বুলি এটা পাতি পইচাও চুই পোৱা নাই। বা এইবিলাক মানুহক চৰকাৰে কিয় প্ৰমোচন দিয়া নাই? এয়া আমাৰ জোৱাই, আৰু জোৱাই এয়া আমাৰ হেমকান্ত, এই আমাৰ গাঁৱৰ। মই তাকেই কৈ আছো জোৱাই, এই ঘোচ ঘাচ নোখোৱাকৈ এই ভালদৰে যে খাই বৈ জীয়াই থাকিব পাৰি, এই আমাৰ জোৱাইকে চাচোন। এৰা, নিজৰ পইচাৰে খোৱা মাংসৰ সোৱাদেই বেলেগ, পেট ভৰাই খাবা দেই। মইহে গম পাইছো আনৰ পইচা আৰু নচো। আচলতে মানুহজনতকে মইহে নিজৰ ওচৰত বেছি লাজ পাইছো। কনক, লোকৰ পইচা হজম কৰাটো বৰ সহজ কথা নহয় দেই। পিছে এই সোমৰসকণ পাণ কৰি গলে শইকীয়ানীয়ে তোমাকে হজম নকৰেতো। কিনো কথাবোৰ কৈ থাকা হে? কনক, গান এটা বজা, ফূৰ্তি কৰিব লাগে। কিনো আজিকালি গানডাল শুনিবাহে? নক্সা লগাই লগাই দেখ মানে ধিচ ধাচ শব্দ, গান গোৱাটোৰ মাতকে নুশুনি। ঠিক কৈছে ছাৰ। সেইবিলাকে গৈ বিহুগীতকো পাইছেগে নহয়। বিহু নামত হিন্দী গানৰ নকল, আকৌ বিহুগীত বিলাকত সেই ঢোল কিনে তাবলা, আকৌ সেই ধিচ 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 দাম নে কি সেইবিলাকে বজায়। সেইবিলাক সংস্কৃতি নহয় নহয়, বেপাৰ। নেত্ৰ, আমাৰ দিনৰ বিহু এফাকিকে ধৰা, এডুক এডুক মাৰি লৈ দুটি টুটি পিন্ধি এপাক নাচিয়াই দিওঁ বাপেকে, তেতিয়াহ'লে ধৰা। ঠিক আছে, আহিব তেতিয়াহ'লে দেই। ব'লা। গগৈদা, আহা, চাহ একাপ খাই যোৱাহি। মানুহবোৰ আহিলে চিনা পৰিচয়ো হ'ব। আহা। হয় নেকি? আহি আছো ৰ'ব। দেউতাৰ যে কাম নহয়, দেখিলি নে মানুহটোক ফটকে মাতি দিলে। ঘৰত কি আছে কি নাই একো খবৰ নাই, কিহেৰে চাহ দিয় দিবি। ঐ মনে মনে থাক, আহিছে আহিছে। আহা, বলক। ঠিক আছে, এই ভিতৰলৈ যা। ল'ৰা এটা দেখিলেই মানে একেবাৰে উলি পুঙা হৈছে। সৰুৱাই, সৰুৱাই, ডাঙৰাই, হেৰা। এওঁ পৰাণ, আমাৰ ছাৰ। নমস্কাৰ ছাৰ। আপুনিও যে আৰু মই আপোনাক খুৰী বুলি মাতিম, আপুনি মোক নাম কাঢ়িয়ে মাতিব। হ'ব হ'ব, বহকচোন ইয়াৰ। বহা বহা। এইজনী মোৰ সৰুৱাই। আচ্ছা, ৰূপালী, তাই বাৰে ষ্টাৰ পাইছে। হয় নেকি? আৰু এইজনী ডাঙৰাই, জোনালী, BA ফাইনেল দি আহিছে। নমস্কাৰ।
মই পৰাণ বকুল বৰুৱা। বা আপোনাৰ তাৰমানে দুটা নাম, পৰাণ বকুল। পৰাণ দা, বকুল দা। আমি পিছে কোনটোৰে মাতিম? নহয় মানে গাঁৱৰ পৰা অনা পিঠাকেইটা আছিল বুলিহে। অ' মা, ভাল কাপলেট দেখোন এযোৰো নাই। বাপেৰে এইবিলাক খবৰ থাকিলেহে ইয়াতে দিব লাগিব। এইবিলাকত মই চাহ দিব নোৱাৰো দেই, তই দিবিগে। নাক কাণ কটাব এতিয়া। তুমি তাৰমানে কলেজ ষ্টুডেণ্ট? অঁ, ফাৰ্ষ্ট ইয়াৰ চায়েন্স। ঘৰখন চিজিল লগা নাই নহয়। কাপলেট বিলাক যে ক'ত সোমাই আছে এনেকৈ দিবলৈ লাজেই লাগিছে। নিজৰ বুলিয়ে খাওঁ, খোৱা আৰু। হ'ব দিয়ক, ময়ো ঘৰৰ বুলিহে আহিছো। প্ৰথম দিনাই ফাইলত চহী হৈ গ'ল নহয়। তোমাক এটা কথা কোৱাই নাই, চিনাকি পৰ্ব আৰু চাহ মেলো হৈ গ'ল। তেওঁ তাৰ মানে দেখাতহে গহীন, আমাৰ সৰু ছাৰ কিন্তু বৰ ছাৰ। অ' বাইদেউ, চাপাই পি চেপে, চাপাই পি চেপে। চুপ, মনে মনে থাক, বুজি পাব। কি খবৰ? ভালে, আপোনাৰ? মোৰ বাৰু ভাল। পিছে চব প্ৰশ্নৰ উত্তৰ তুমিয়ে দিয়া যে, বাইদেৱে কথা পাতি বেয়া পায় নেকি? ই অলপ চিনি আছে যেন পাইছো। মানে কথা পাতিবলৈ বেয়া নাপায়, মোৰ দৰে চিঞৰি চিঞৰি কথা পাতিবলৈহে বেয়া পায়। মা বাইদেউ হয় নেকি? পৰাণ দা আজি আবেলি আহিব। ঐ, তোৰ অলপ বেছি হৈছে দেই। মায়ে গম পাব লাগিলে পিঠিত ফুল বচি পঠিয়াব। আহিছে আহিছে। জোনালী, দেউতাৰ গ'ল নেকি? গ'ল। ফপৰপ ফপ গপলিপি চেপে। এওঁ কি ক'লে? বপ ৰপ ফপ? নাই নাই, আপোনাৰ কথা কোৱা নাই। আহো দিয়া। সৰু ছাৰ, এই অমুকাৰ নামো অফিচিয়েলি আৰু নন অফিচিয়েলি নেত্ৰধৰ শইকীয়াই। তোমাৰো যে খুটি লৰিছে, এই জুৰি নেত্ৰই কেতিয়াবাই ধৰা পেলালে। মই বেয়া পোৱা নাই, বৰ ভাল জোৰা মিলিছে। পিছে তোমাক বাৰু মই কেনেধৰণে সহায় কৰিব লাগিব বুলি ভাবিছা? দেউতাকক জনাব লাগিব নেকি? নাই নাই, তেখেতক এতিয়া জনাব পৰা হোৱা নাই। আৰু অলপ ওচৰ চাপি লওঁ। সেইটোতহে মই সহায় কৰিব নোৱাৰিম। তাইৰ লগতনো বাৰু এইবোৰ কথা মই কেনেকৈ পাতো? জোনালীৰ মাক বাপেকৰ বিয়া খোৱাৰ কথাই মনত আছে। ভালহে, তেতিয়াহ'লে আমাৰ বিয়াখনো সোনকালে পাতক আৰু খাওঁ। এই ক্ষেত্ৰত তোমাক সহায় কৰিব পৰা মানুহ অৱশ্যে নথকা নহয়। বঢ়িয়া। নাই নাই, অফিচৰ পৰা আহি পোৱা নাই। ঐ, বেছি নকৰিবি দেই, পাবি কিন্তু। আহিছে আহিছে। হেই জন, এই লোৱা 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 লোৱা, এখন লোৱা আৰু দি আহাগে যোৱা। ঐ, কি বদমাচি কৰিছ? পৰাণ দাৰ চিঠি। কি? মাক লগাই দিম ন। প্লিজ, তই মনে মনে চাই থাক না। কি? নমস্কাৰ দাদা। নমস্কাৰ, কওকচোন। সিদিনা যে মই চেগুনবাৰীৰ প্ৰজেক্টটোৰ কাৰণে আহিছিলোঁ। আপোনাৰ পঞ্চায়তৰ প্ৰমাণ পত্ৰ আৰু আমাৰ ইঞ্জিনিয়াৰৰ ৰিপৰ্টটো আনিছে নেকি? এইবিলাক 2 এদিনতে মেনেজ হৈ যাব। আপুনি মাত্ৰ ফাইলটো পাছ কৰি দিলেই হ'ল। সেইবিলাক কামৰ কাৰণেই আমি আছোঁ। আপুনি কাগজকেইখন লৈ আহক, মোৰ কাম মই কৰি দিম। খৰচা পাতিৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ কমিশ্যনটো মই এডভান্সকৈ দি দিম। উঠক। উঠক।
কমিশ্যন দিয়ে খৰচা পাতি দিয়ে কি বুলি ভাবিছে আপুনি এইখন দোকান নেকি যে পইচা দিলে মই বিক্ৰী হৈ যাম হেৰি শুনক এই অফিচবিলাকত বহি থকা সকলো মানুহে ঘুচখোৰ নহয় আমাৰ নিচিনা মানুহ এতিয়াও আছে আৰু সেইকাৰণে অসমখন এতিয়াও বিক্ৰী হৈ যোৱা নাই মোক কমিশ্যন দিয়াতকৈ সেইখিনি টকাৰে আপুনি কামটো ভালকে কৰক আৰু মোৰ মূৰটো গৰম হোৱাৰ আগতে অনুগ্ৰহ কৰি আপুনি ইয়াৰ পৰা যাওক কথাটো আপুনি আকৌ এবাৰ ভাবি চাব কামটোৰ লগত আপোনালোকৰ কমিশ্যনাৰ আৰু মিনিষ্টাৰ জড়িত হৈ আছে তেতিয়াহ'লেতো আপোনাৰ কামটো একেবাৰেই নহ'ব পাৰে যদি কাম নোহোৱাকৈ বিল পাছ কৰি দিবলৈ তেওঁলোকৰ পৰা লিখাই লৈ আহক আৰু শুনক মিনিষ্টাৰ কমিশ্যনাৰৰ ডেমাগি য'তে ত'তে নেদেখুৱাব আইনত থকা মানুহে সেইবিলাকলৈ কেয়াৰ নকৰে যাওক ঠিক আছে এইবিলাক মানুহৰ কাৰণেই মন্ত্ৰী MLA বিলাকৰ বদনাম হয় কনক কনক আৰু কোন আছে আহিবলৈ ক অ' বৌ আপোনাক খাটাং আহিম বুলি কৈছিলতো এতিয়া অহা নাই যে বেমাৰ তাৰমানে গহিনেই এনেকুৱা হয়েই বুইছা আহি নোপোৱালৈকে সময় নেযায় নোপোৱাই আহি পোৱাৰ পাছত আকৌ দেখিবা কথা শেষেই নহয় সময় কেনি উৰি গুচি গ'ল গমেই নাপাবা মই ইয়াত আছো বুলি তাই গম পাই নে নাপায় মই কোৱা নাই কিন্তু হাঁহিটো দেখি কিবা উমান পোৱা যেন লাগিছে বৌ তোমাৰ আলহী আহিল তোমালোক বহা মই চাহ কৰোঁ ময়ো যাওঁ বৌ থাক নালাগে বহ কথা পাত প্লিজ বহা নাই আপুনি বহক শুনাচোন তোমাক মই মাতিছিলোঁ কথা এটা ক'বলগীয়া আছিল মই তোমাক আকৌ মাতিলে আহিবানে হয়নে শুনিছে এইবাৰ কাতি বিহুতে আমি ঘৰৰ পৰা পাক এটা মাৰি আহোঁগৈ নেকি খুৰীয়েকজনীয়ে বা ঘৰখন কেনেকৈ চম্ভালিছে কথাষাৰ ময়ো ভাবিছোঁ কিন্তু কাতি বিহুত এদিনলৈ গৈ কি কৰিবা তাতকে অহা শুকুৰবাৰে যাওঁ 3 দিন সময় পাম দেউতা কেনেকুৱা লাগিছে বাহ এইজনীহে কলেজৰ ছোৱালী হ'ব তই আহি থাক মই ৰিক্সা এখন চাওঁ আহিছোঁ যায় টাউনৰ কথা তাতে কলেজ আমাৰ সেই গাঁৱৰ স্কুলখনৰ নিচিনাকে ভাবি নলবি সৎসং লবি তই পানী বটলটো ললি নে বাইদেউ আনি আছে হ'ব মা ঐ মোক সেৱা নকৰিলি যে এটা কথা নহয় তোক খুচুৰা পইচা কেইটামান লাগিছিল মই দেউতাক কবলৈকে পাহৰিলো হেৰি শুনিছে নে ঐ কোনোবাই কিবা ক'লে মুখে মুখে নালাগিবি ভেঁকে মুখখন মেলিও নিদিবি ইমান সহজ আজি কলেজৰ প্ৰথম দিন অল দ্য বেষ্ট এইটো মোৰ ফালৰ পৰা থেংক ইউ সৰুৱাই গৈছো আপোনাকো অল দ্য বেষ্ট দেই মোক আকৌ শুভেচ্ছা জনালা যে বাইদেউ বপৰপ ফপ এপে ইপি ফাপা লেপে উপু গপ লিপি চেপে বুজি নাপালো যে চেষ্টা কৰক বাইদেউ আহিছো দেই গপ লপ ইপি ফা
শৰ্মা দা সৰু ছাৰৰ প্ৰেমৰ ফাইলটো কিমান দূৰ আগবাঢ়িছে দৌৰিছে বুইছা দৌৰিছে আৰু মাত্ৰ দুটা চহী হলে ফাইনেল বিল পাছ হৈ যাব নহয় বাইদেউ কি হ'ল গগৈ ছাৰে ফাইলত চহী কৰিব জানো কামটো নিকপ কপিয়া হলে ফাইল আৰু কোনে ৰাখিব পাৰে হা সৰু ছাৰক কিন্তু মানি গলো দেই লোকৰ ফাইলৰ কিমান খবৰ ৰাখা নিজৰ ফাইলটো সোনকালে ফুটাপ কৰা বপৰ ফপ গপলিপি চেপে বপ ৰপ ফপ বপৰ ফপ গপলিপি চেপে বপৰ ফপ গপলিপি চেপে এইজনে আকৌ কি হ'ল ধৰিলেগে নেকি সৰু ছাৰ অকলে অকলে কি খপ কৰি আছে পাই গলো বুইছা চেকেটা পাই গলো বপৰ ফপ গপলিপি চেপে মানে বৰফ গলিছে বৰফ গলিছে আজি নেৰিছো হয় ৰঙামাটি নহয় গুৱাহাটী অলপ পিছতে লগ পাম পাৰ্কলৈ মাতি পঠিয়াইছো কথাৰ গুৰি কৰবাত বপৰ ফপ গপলিপি চেপে বপৰ ফপ গপলিপি চেপে নিতা ককাইদেউ গম পালে মোৰ হলে কলিজাটো খাব আৰু তয়ো যে এজনী ছোৱালী আৰু মাতি পঠাইছে তোক আৰু লগত চুচৰাই আনিছ মোক মোৰ কিবা অকলে ভয় নালাগে নেকি হয়নে সাঁতুৰি আছ মাছ পুখুৰীত আৰু ভয় খাই দেখুৱাইছ পানীয়ে বাটিত ঐ হোৱা সজন আহিছে চৰি বৌ চৰি জনালি মোৰ অকণমান দেৰি হৈ গ'ল মোৰ একো কথা নাই তুমি এওঁকে বুজোৱা ৰবা হা মই অকণমান ওচৰতে আছো কথা পাতাকো বহুত সময় ৰলা নেকি নাই কিয় মাতিছিল তোমাৰ লগত মোৰ বহুত কথা আছে কি কথা শুনিবলৈ ইমান মন নে নহয় মানে ঘৰলৈ সোনকালে যাব লাগিব যে জোনালী তোমাক মোৰ সদায় লগ পাবলৈ মন যায় সদায় মোক লগ পোৱা আপোনাৰ এমাহো হোৱা নাই সদায় লগ পাব পৰা ছোৱালী মই হয়নে নহয় আপুনি জানে জানো জীৱনবোৰ বৰ ৰহস্যময় জোনালী গোটেই জীৱনটো একেলগে থাকিলেও কেতিয়াবা এজনে আনজনক বুজি নাপাবও পাৰে আৰু কেতিয়াবা সেয়া সম্ভৱ হয় মাত্ৰ এপলক দৃষ্টিত তোমালোক দুটাই কথা পাতা মই যাওঁ দাদাৰো ঘৰলৈ আহিলেই চাগে আহোঁ হা পৰা ঠিক আছে মানে ময়ো যাওঁ আজিৰ পৰা মোৰো কম্পিউটাৰ ক্লাছ আছে নহয় কিন্তু মনবোৰো বৰ ৰহস্যময় ইমানবোৰ কথা গুজৰি গুমৰি থাকে পিছে সময়ত ওলাই নাহে আহোঁ তথাপি তুমি একোৱে নকলা কিছুমান কথা নোকোৱাকৈ বুজিব পাৰিম প্ৰভু আমাৰ পঠিত পাবন তুমি নাৰায়ণ প্ৰভু কৃষ্ণ প্ৰভু আই ঐ দেহি আজি কাতি বিহুৰ দিনা পৰাণহঁতৰ ঘৰত চাকি এগছো নাই তেনেই আন্ধাৰ মুন্ধাৰ জোনালী মা এই পৰাণহঁতৰ তাতো চাকি এগছ জ্বলাই গৈ যাওঁ ময়ো কিছুমান কথা নকলেও বুজি পাওঁ তুমি উৰে জীৱন জুৰি মোৰ এই ঘৰখন পোহৰাই থাকিবানে ময়ো নিজৰ ঘৰখন সদায় পোহৰ হৈ থকাটোৱে বিচাৰোঁ
জোনালী কলৈ যোৱা ইমান দিন লগ পোৱা নাই কথা নাপাতা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই যাওঁ ব'লা মই তোমাক আগবঢ়াই দিওঁ জানা জোনালী মোৰ অনুমতি অবিহনে আজিলৈকে মোৰ জীৱনলৈ অহা কোনো মানুহেই আঁতৰি যাব পৰা নাই ভদ্ৰভাৱে হাতখন আঁতৰাই দিয়া নহ'লে কিন্তু মই চিঞৰি দিম জোনালী আচলতে মোকহে বেছি ভাল পায় শুনা জোনালী পৰাণ বকুল বৰুৱাৰ লগত তোমাৰ এই চব হিয়া দিয়া নিয়া মোৰ পচন্দ হোৱা নাই মই বহুত কথা শুনিছোঁ সেইটো মোৰ ব্যক্তিগত কথা ঠিক আছে তেতিয়াহ'লে তোমাৰ আৰু মোৰ ব্যক্তিগত কথাবোৰ কৈ আমাৰ ফটো আৰু চিঠিবোৰ মই তেওঁক দি দিওঁ তেওঁ গম পাওঁ আমাৰ প্ৰেম কিমান গভীৰ নে কি কোৱা ৰঞ্জিত ইয়াৰ পাছত যদি এবাৰো তোমাক তাৰ লগত দেখা পাওঁ তেনেহ'লে কথা কিন্তু বেয়া হৈ যাব আকৌ লগ পাম আহোঁ খং উঠিলে কিন্তু তোমাক এতিয়াও ধুনীয়া দেখি শুনা জোনালী পৰাণ বকুল বৰুৱাৰ লগত তোমাৰ এই চব হিয়া দিয়া নিয়া মোৰ পচন্দ হোৱা নাই মই বহুত কথা শুনিছোঁ বাইদেউ কি হৈছে একো হোৱা নাই জোনালী জোনালী পৰাণ দা বহক বাইদেউ মাতাচোন ৰ'ব মই মাতি দিছো বাইদেউ অ বাইদেউ পৰাণ দা আহিছে তোক মাতিছে মই এতিয়া লগ কৰিব নোৱাৰো বুলি কব যা অ আই কি হ'ল কিবা লাগিল যেন পাইছো তোৰ বৰ বেছি হৈছে এনে মোৰটো গৰম কৰি নাথাকিবি তোক যাবলৈ কৈছো যা হাৰে বেলেগৰ লগত লাগি আহিবি আৰু উলহৰ খং ভগাধাৰীৰ ওপৰত অ পৰাণ দা মেডামৰ মুডটো ভাল নহয় পিছত লগ কৰিলেই ভাল হ'ব নেকি কি হৈছে তুমি কিবা জানা নেকি আপুনিয়ে যদি নাজানে মইনো কেনেকৈ জানিম মই আহোঁ দিয়া ঠিক আছে ঠিক আছে তেতিয়াহ'লে তোমাৰ আৰু মোৰ ব্যক্তিগত কথাবোৰ কৈ আমাৰ ফটো আৰু চিঠিবোৰ মই তেওঁক দি দিওঁ তেওঁ গম পাওঁ আমাৰ প্ৰেম কিমান গভীৰ
কি হৈছে ঐ ডাঙৰাই? আজি দুদিনমান ধৰি তই জোপোকা মাৰি মাৰি আছ, কথাটো কি? কিনো হোৱা দেখিছ? ঠিকেইতো আছো। ৰ মোক কথা নুলুকুৱাবি। মুখ মেলিলেই গৰ্ভ দেখো মই। ক কি হৈছে? অ' মা, কালি আমাৰ গাঁৱৰ ৰঞ্জিত বোলাটো আহিছিল। এইক বাটত লগ পাই কিবা কিবি কৈছেও। কি? কেতিয়া? ক? আৰু সৰু তই লগে লগে নকলি কেলে? কলনীৰ ল'ৰা হতুৱাই বিধুম পিটন দিয়ালোহেঁতেন। ৰ মই দেউতাক কৈ আছো। নাই নাই, দেউতাক এতিয়া একো নকবি। সি মোক একোডাল কৰিব নোৱাৰে। কিন্তু পৰান্দাক যদি সি কিবা কথা লগায়, পৰাণে তোক কি বুলি কৈছে? তহঁতৰ লগত কথা পাতিম বুলি কৈছে। এই সম্পৰ্কে তই একো কথা পাতিব নালাগে। কিবা কথা থাকিলে আমাৰ লগত কথা পাতিবলৈ দিবি। ৰঞ্জিত তোক মই মোৰ মতেতো দেউতাক কৈয়ে দিব লাগে। তহঁতে কি কও ক'ব নোৱাৰো। মোৰ কিন্তু এটাই কথা, ল'ৰাতকে ছোৱালী সন্তান বহুত ভাল। ঠিক, অন্তত ছোৱালীবোৰ সলনি নহয়। আৰু ল'ৰা বহুত বিখ্যাত বংশ দেখিছো নহয়। সুপুত্ৰসকলে কেনেকৈ জহাই খহাই আনিছে। আজিকালি বুঢ়া বয়সত ল'ৰাই চাব খুৱাব বুলি ভাবি থকাটো মূৰ্খামিৰ বাহিৰে একো নহয়। গোটেই জীৱনটো কঁকাল বেকা কৰি কাম কৰ, সিহঁতৰ কাৰণে কষ্ট কৰ, তাৰপিছত দেখিবা চৰাই উৰি গ'ল। গ'ল যি গ'লেই। নাহিলে বেয়া দেখি কাৰণে বিহুৱে সংক্ৰান্তিয়ে পাক এটা মাৰে। কেতিয়াবা মনি অৰ্ডাৰ কৰি টকা কেইটামান, বাছ সিহঁতৰ ডিউটি খতম। মোৰ ল'ৰা নাই কাৰণে কোৱা নাই কিন্তু দেই, এনেকুৱা বহুত নক্সা দেখিছো নহয়। আজিকালি সুপুত্ৰসকলে বুঢ়া বাপেকবিলাকক এটা নতুন নাম দিছে নহয়, জানেনে নাই? কি? কামোৰ। ককাইদেৱে কিন্তু একেবাৰে ঠিক কথা কৈছে। ছোৱালী এজনীক এঘৰলৈ উলিয়াই দিলেও পিছত দেখিব গোটেই জীৱনটো সিহঁতে কাষত আছে। মই কিন্তু ভাবিবই নোৱাৰো সিহঁত দুজনী যে এদিন বেলেগ এঘৰলৈ যাবগৈ। সৰুজনীটো অলপ চালাকি, ডাঙৰজনী একেবাৰে চিধা চাধা নহয়। কিয় নেত্ৰ? কি মিটিং পাতিছ? নবৌ, মোক যে খৰখেদাকৈ মাতি পঠিয়ালি। বহকচোন। হেৰি, আপোনালোকৰ ঘৰলৈ বোলে আলহী আহিব। ৱা, সেইটোনো কি নোহোৱা নোপোজা কথা? আগতে নোহোৱা কথা। পৰহিলে জোনালীক চাবলৈ মানুহে ঘৰ আহিব। কি? মই মাকজনীয়ে গম নাপাওঁ মোৰ ছোৱালীজনীৰ বিয়া পাতিবলৈ ওলাইছে? হে হৰি, মই এইবোৰ কি শুনিছো? কি নক্সাখন আৰম্ভ কৰিছা হে? মোৰ চিনাকি মানুহে ঘৰত ফুৰিবলৈ আহিব, জোনালীকো চাব, তোমাৰ লগত দুই এষাৰ কথা পাতিব, বাছ। সোধ নাই পোচ নাই, একো এটা কোৱা নাই। এনেকৈ বিয়া পাতে নেকি? আহা, তুমি এনেই বেছি চিন্তা কৰিছা হে। মই কিবা একো নাজানো নেকি? ল'ৰাৰ পচন্দ হ'ব লাগিব, আমাৰ জোনালীৰো পচন্দ হ'ব লাগিব, তাৰ পাছত দেখা যাব কি। পচন্দ অপচন্দ কি হয় নাজানো, কিন্তু আমাৰ পচন্দ হোৱাকে ভালকৈ মাছে মঙহে ভাত এসাঁজ হ'ব লাগিব। মই এতিয়া পাগল হৈ যাম দেই। এনেই মোৰ মগজে কাম কৰা নাই, তাৰ ওপৰতে দেউতা এইবোৰ কি জাপি দিছে। এনেকৈ আৰু তই দুদিনৰ পিছৰ কথাটো চিন্তা কৰিব নালাগে। দেউতাই মাক কোৱা মই শুনিছো নহয়, মানুহ ঘৰ আহিব, তোক চাব আৰু যাবগৈ। চব কথা তোৰ ওপৰতে নিৰ্ভৰ কৰিব। তোৰ যদি পচন্দ নহয়, লগা লগ কেঞ্চেল। দেউতাক মই চব কথা কৈ দিম। নাই নাই, এতিয়া একো নকবি, মানুহ ঘৰ যোৱাৰ পিছত কবি। আৰু পৰান্দা, ৰঞ্জিতে যদি তেওঁক লগ কৰিলে তেতিয়াতো তই সেইজনক ইমান ভয় কেলে কৰিছ? দৰকাৰ হলে সিহে তোক ভাল পাবলৈ চেষ্টা কৰিছিল বুলি কৈ দিবি। তোক মই কেনেকৈ কওঁ ৰূপালী? তাৰ ওচৰত মই দিয়া বহুত চিঠি আছে, আৰু আমি দুটা একেলগে উঠা ফটো আছে। এতিয়া সেইবোৰ সি পৰান্ধাক দি দিব, আৰু তাৰ পাছত বাইদেউ ধৈৰ্য ধৰচোন, চব ঠিক হৈ যাব। এইবিলাক কথা মই মা দেউতা বা পৰান্ধাক কেনেকৈ কওঁ? বাইদেউ, কোন ল'ৰাইনো এইবোৰ কথা ইমান সহজভাৱে ল'ব? মই কিন্তু পৰান্ধাক বৰ ভাল পাওঁ।
তোমাৰ কি হৈছে জোনালী? এইকেইদিন তুমি মোক মতাও নাই, মোলৈ চোৱাও নাই। মই বৰ বিপদত পৰিছো পৰান্দা। বিপদ? কি বিপদ? আজি মোক চাবলৈ কোনোবা আহিব। সেইটো বিপদ? আৰে বিয়াৰ বয়স হ'লে ছোৱালী চাবলৈতো মানুহ আহিবই, তাতেই ইমান চিন্তা নাই। তাতকৈও ডাঙৰ কথা এটা আপোনাক ক'ব লগা আছে। আজিৰ দিনটোত ইয়াতকৈ ডাঙৰ কথা আৰু একো থাকিবই নোৱাৰে। শুনা, তোমাক চাবলৈ প্ৰথমবাৰৰ কাৰণে মা দেউতাই এঘৰ মানুহ মাতিছে, গতিকে ভাল ছোৱালীৰ নিচিনাকৈ তেওঁলোকৰ লগত চিনাকি হ'বা, ল'ৰাজনৰ লগত কথা পাতিবা, আৰু পচন্দ নহ'লে দেউতাক খোলা খুলিকৈ কৈ দিবা, বাছ। তেওঁলোকেতো আৰু তোমাক ধৰি বান্ধি বিয়া নিদিয়ে। কিন্তু মই আপোনাক বেলেগ কথা এটাহে। আজি এতিয়া আৰু কোনো বেলেগ কথা নাই। ব'লা ব'লা, তেওঁলোক আহিলে কি জানি। ব'লা 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 ব'লা। মোক চাবলৈ মানুহ আহিব আৰু আপোনাৰ অকণো বেয়া লগা নাই, অকণো ভয় লগা নাই? সঁচা প্ৰেমত ভয় নাথাকে জোনালী, আৰু মই তোমাক সঁচাই ভাল পাওঁ। আপোনালোকে হাঁহিছে। জোনালী বিয়াৰ দিন বাৰ ঠিক হোৱাই নাই, মোৰ ইফালে টেনচন আৰম্ভ হলেই। আজি ৰাতিপুৱাই তেওঁ মোক বিচনাতে কৈছে বোলে জোনালী বিয়ালৈ মোৰ কাপোৰ এযোৰ ল'ব লাগে। মই বোলো ল'বা আৰু নাই, বোলে বিয়াৰ দিনাখন মই কি এযোৰ কাপোৰে পিন্ধি থাকিম নেকি? দৰা অহাৰ পিছততো চবেই নতুন এসাঁজ এসাঁজ কাপোৰ পিন্ধে। মই মনতে ভাবিলো গ'ল দুযোৰ কাপোৰৰ দাম। তাৰ পিছতহে গম পালো বিয়াৰ আগদিনাখন জোৰো নতো বোলে চবেই যদি নতুন এসাঁজ কাপোৰ নিপিন্ধে মাইকী মানুহবিলাকে বোলে ফিচিঙা ফিচিং কৰে। মানে এতিয়া বুজিলে নহয়, দুযোৰ নহয় তিনি। সেইটোনো কি কথা? ঘৰৰ ছোৱালীজনীৰ বিয়াত নিজৰ মানুহজনীক যেনিবা কাপোৰ তিনিযোৰ দিলাই আৰু। তিনিযোৰ হলে ভালেই আছিল। অলপ আগতে যে ককাইদেৱে ক'লে গাঁৱৰ পিছত আমাৰ এই কলনীটো ৰিচিপশ্যন এটা হ'ব, মানে বুজিলে নহয়, তিনিও নহয় চাৰি। ভালে হ'ল বুজিছা, বাচি গৈছা বুজিছা। এই মানে পুহ মাহত বিয়াহে সবাহে মাইকী মানুহবিলাকৰ ঠাণ্ডা নালাগে বুলিহে এই লগাহেঁতেনতো আৰু তোমাৰ সেই ৩-৪যোৰ কাপোৰৰ লগত আকৌ ৩-৪যোৰ গৰম চোলা কাপোৰ কিনিব লাগিলে। বাইদেউ, চাহ দিবলৈ হৈছে। মায়ে তোক বেগেতে ওলাবলৈ কৈছে। চাহ তহঁতে দেগৈ, মই গৈ আছো। বৌ, আপোনালোকেনো এইবিলাক কি কৰি আছে? আৰু আপুনি চব কথা জানিও? জোনালী, সকলোবিলাক ককাইদেউৰ মতেই হৈছে, আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ মানুহে ঘৰ মাতিছে। তই মন কৰিছনে ৰাতিপুৱাৰ পৰা তেওঁ কেনেকৈ দৌৰাদৌৰি কৰি আছে, ইমান ফূৰ্তিত আছে। এই দেউতাৰ কাৰণে তই এইকণো কৰিব নোৱাৰিবিনে? আৰু তই এই ল'ৰাটোৰ লগতে বিয়া হ'ব লাগিব বুলিতো কথা নাই, তই কথাহে পাতিব লাগে। কথা পাতিব লাগে এনেকে কইনাৰ নিচিনাকে সজাব লাগে নে? মোৰ মনৰ ভিতৰত কি হৈ আছে আপোনালোক কোনেও বুজিবলৈ চেষ্টা নকৰে। চবেকে, আনকি পৰান্দাই মোক বুজি নাপায়। খাওকচোন। সৰু সৰুৱাই কৈছো মই এখেতক কৈছোৱে বোলো এখেতসকলক আমাৰ গাঁৱৰ ঘাই ঘৰলৈকে মাতক। জেগাটুকুৰ কিবা ঠেকটো বাকচ এটাৰ ভিতৰত সোমাই থকা যেনহে লাগে বুজিছে। আপুনি তাৰমানে থাকেহে ইয়াত, মনটো গাঁৱতে। হেৰা, জোনালীক চিনাকি কৰাই দিয়া আকৌ। ৰ'বা মই যাওঁ, আপোনালোক বহকচোন দেই। ককাইদেউ, ডাঙৰ আই, ব'লা, আলহীৰ লগত কথা পাতিব লাগে নহয়। যোৱা আই, বল। দেউতা, মই বিয়া নহওঁ। সেই ডাঙৰীজনী ডাঙৰ ছোৱালী এনেকুৱা কৰে নেকি? নেপায় নহয়, মই জানো। তুমি মোৰ কথা নেপেলোৱা। যোৱা মা, যোৱা। বল।
আঁঠু লয় হ'ব হ'ব আহা মা তুমি মোৰ ওচৰতে বহিবা আহা আহাচোন আহা এইখিনিতে বহিবা আহা তোমাক আমি আগতে পচন্দ কৰিলো আজি কথাহে পাতিবলৈ আহিছো আহিছো মানে দিনবাৰ সকলোবিলাক ঠিক ঠাক কৰি আহিছো এতিয়া তুমি নেযাওঁ বুলি ক'লে কিডনেপ কৰি লৈ যাবা পিছে এটা কথা নহয় হ'ব লগা জোঁৱায়ে আমাৰ ছোৱালীৰ লগত দুআষাৰমান পতা হ'লে ভাল আছিল আমাৰ ল'ৰাৰ আকৌ বৰ লাজ দেই সি বাহিৰতে আছে মেনকা এওঁক অকণমান বাহিৰলৈ লৈ যোৱাচোন যোৱা যোৱা মা তেতিয়াহ'লে বৰুৱা দেউ আমি বিয়ৈ বুলি মাতিবই পৰা হলো আমি দুই বিয়নী বুলি মাতিবই পাৰো আৰু তেতিয়াহ'লে বদমাছ কোন মইনে তুমি এনেকৈ মানুহক কষ্ট দিয়ে নেকি মইতো তোমাক কৈছিলোৱে যে তোমাক চাবলৈ কোনোবা আহিব কথা পাতিব আৰু সঁচাকে যদি দৰাটো পচন্দ হোৱা নাই দেউতাক কৈ দিয়া বৰুৱা আপোনাৰ লগত মোৰ অলপ কথা আছে আপুনি ভুল কৰিবলৈ ওলাইছে বৰুৱা মানে জোনালী আৰু মোৰ মাজত বহুত পুৰণা সম্পৰ্ক আছে আপুনি মাজত নোসোমালে ভাল পাম এয়া প্ৰমাণ জোনালী আচলতে মুখে ভাল পায় হয়তো পাইছিল কিন্তু এতিয়া নাপায় বিয়াত বহা ছোৱালী এজনীৰ জীৱনৰ আগছোৱাত কেতিয়াবা কাৰোবাৰ লগত প্ৰেম হ'ব পাৰে সেইটো সাধাৰণ কথা কিন্তু তেনে প্ৰেমিকে আহি পিছত বিয়া ভাঙিবলৈ চেষ্টা কৰাটোহে বৰ ডাঙৰ কথা আৰু তেনেকুৱা মানুহক আমাৰ ইয়াত কি কৰোঁ জানে বান্ধি থওক আপুনি মোক চিনি পোৱা নাই এতিয়া চিনি পাইছোঁ আৰু শুনক ভৱিষ্যতে যদি আপুনি মোৰ হ'বলগীয়া পত্নীৰ নাম এবাৰলৈও মুখলৈ আনে আপুনি নিজৰ নামো পাহৰি যাব এতিয়া ভালে ভালে ইয়াৰ পৰা যাওক যাওক ৰঞ্জিত দা এইবোৰ চব জলকীয়া বমহে ভিতৰৰ ডাঙৰ বমবিলাক অহাৰ আগতে পলাওক ময়ো চাই ল'ম পলালে 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 ধৰা এটেক নাই ইহঁতে এনে ধেমালি কৰিছে মাক বাপেকে ভাবেহে ল'ৰা ছোৱালী সৰু হৈ আছে কিন্তু কোন পাকতে যে বাহিৰে ভিতৰে ডাঙৰ হৈ ধৰিবকে নোৱাৰে নহয় পিছে বিয়ৈ ল'ৰা ছোৱালী যিমানেই ডাঙৰ নহওক কিয় আমাক কথাবিলাক নাজানক বুলি ভাবক কিয় মাক বাপেকে যে ল'ৰা ছোৱালীয়ে মুখ মেলিলেই গৰ্ভ দেখা পায় সেই কথাটো সিহঁতে গমকে নাপায় পিছে বিয়ৈ কথাটো খাটাং হ'ল যেতিয়া এই বহাগতে পৰাণ জোনালীৰ বিয়া সুখী